বিহুত নেপাহৰো বনাবলে মেজি ভোগালীটো বিহু নাচো ভেলাঘৰ সাজি বৰ বাপু জগতৰে গুৰুজনা থকা হলে আজি আকৌ এবাৰ কলেহেঁতেন হৰি নামেই গতি আমাকে আৰু কথা এটি কলেহেঁতেন ভাঙি পাতি নেখাই নবৈ মৰিম এদিন নকৰিলে খেতি নেখাই নবৈ মৰিম এদিন নকৰিলে খেতি ইমান গৰম উঠি আছে হে বাবা চা আমি বাৰে বাৰে কৈ আছো এচি এটা লগাই দিয়ক এচি লাগে এচি ডিচি গুলি মাৰ ক্লাছত মন দে পৰীক্ষা আহি আছে ৰিজাল্টত মন দে ল'ৰা ঠিক ক'লে চা আপুনি দেউতা ঠিক আছে আমি ক্লাছটোৰ ফালে গমন কৰিছো আমাৰ এই অসমৰ গৰমৰ পৰিমাণটো সহ্য কৰিব নোৱাৰি বহুতেই কমেণ্ট কৰিছে আমাক কৈছে বোলে গৰমৰ ওপৰত কিবা এটা গান বনা তাৰ মানে আজিও ফাটাফাটি গান হ'ব ছাৰ তই আৰম্ভ কৰে দে তেনেহলে এয়া আমি শুনিবলে লে সাজু হৈ চু এটি গৰমৰ ওপৰত লিখা খা গান নমস্কাৰ আৰম্ভ ঐ গৰমটো সহিব নোৱাৰো ৰ'দটো ওলাব নোৱাৰো ফেন চলাই বহিলে কি হ'ব গৰম হাৱা ল'ব লাগিব ফেন চলাই বহিলে কি হ'ব গৰম হাৱা ল'ব লাগিব অসমৰ গৰম নহয় মানুহ মৰা গৰম গৰমটো সহিব নোৱাৰো ৰ'দটো ওলাব নোৱাৰো বিচনাত শুব নোৱাৰো মৰিব নোৱাৰো ফাটা দিছ মস্তি লাগছে হয়নে ছাৰ আপুনি ভাল পাইছে যদি ভাল হৈছে গাইজ আপোনালোকে কেনে পাইছে মাৰিব কমেণ্ট আৰু অকণমানো ৰৈ নাথাকি লগে আৰম্ভ কৰি দিওঁ দ্বিতীয়টো গীত হেল্ল' মাইক টেষ্টিং হেল্ল' ৰেডি গৰম নহাকৈয়ে থকা তোৱাই ভাল ঐ জানো মৰি জীয়াই থকাতকৈ ঢেন চেৰেক ঐ গৰম নহাকৈয়ে থকা তোৱাই ভাল ঐ জানো মৰি জীয়াই থকাতকৈ ৰ'দত চুলাই খাই পৰি থকাই ভাল ঐ জানো ফেনৰ হাৱাত জ্বৰ উঠাতকৈ ঐ অঞ্জনা কি ভুল কৰিলো ইমান গৰম পৰিছে মিলিছে কিন্তু বেছ মিলিছে কোনটো মিলা কথা ক'লে ছাৰ যে ঐ ৰ'দত চুলাই খাই পৰি থকাই ভাল ফেনৰ হাৱাত জ্বৰ উঠাতকৈ সঁচাকে যিহে ফেনৰ হাৱা মাৰে গৰম ভমক জ্বৰে উঠি যাব মই ক'লো সেইবাবেই এই গানৰ সৃষ্টি দিব পৰা নাই বন্ধন গোটৰ কিস্তি আহি যাব 12 তাৰিখে অৰুণোদয় কৃষ্টি সৃষ্টি দৃষ্টি কিস্তি খানা মই ক'লো এই খেতাক জয় হওক জিন্দাবাদ ধন্যবাদ ছাৰ জয় অসম ভাৰত মাতা কি জয় হুয়া এইবাৰ কি আছে এতিয়া আছে ছাৰ মে জুন জুলাই খাবা নেকি চুলাই আৰু বোলা চুলাই খালে দেউতাই দিব পিঠিত
গৰু পিতন ধুলাই তো গৰু পিতন নোখোৱাৰ আগতে পলোৱাহে আৰু কথা পলোৱা মানে চুলাই নোখোৱা কথাটো বুজাইছে ইয়াত অকে ইটস অকে ছাৰ এতিয়া আহিব মানে আমাৰ এটা বেলেগ প্ৰশ্ন অসমৰ গৰম বন্ধক লৈ গৰম বন্ধৰ ওপৰত কিবা এটা মন্তব্য আগবঢ়াব লাগে বোলে অসমত কিয় গৰম বন্ধ দিয়া হয় কিন্তু আমাৰ স্কুলত দিয়া নহল আপুনি নিদিলে আমি স্কুল এতিয়া গৈয়ে আছো হয়তো ক ন আমি গৰম বন্ধ দিবলৈ পাহৰিয়ে থাকিলো ৰাম 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 ইচ সঁচাকে কি স্কুল গৰম বন্ধ দিবলৈ পাহৰি থাকে অ মাই গড দে হ'ব তহঁতে নিজে নালাগে কৈছিলি বন্ধটো বোলে একদম হোমৱৰ্ক ঘৰত কৰি থকাতকৈ স্কুল অহাই ভাল বুলি কোৱা নাছিলি আমি ভাবো এনেকে জনাই নজনা হুপাই হোমৱৰ্ক কৰি থকাতকৈ বোলো ক্লাছ অহাই ভাল দে লেকচাৰ মাৰি বন্ধ শেষ হ'ল যদি গৰম বন্ধৰ ওপৰত দুটামান ব্যাখ্যা আগবঢ়া অকে ছাৰ এয়া ব্যাখ্যা আচলতে গৰম বন্ধটো হৈছে এটা বন্ধ একমহীয়া বন্ধ জুলাই মাহত দিয়া বন্ধ কিন্তু এই গৰম বন্ধটোক আজিকালি ক'ব পাৰি হোমৱৰ্কৰ কৰ্তব্য কেনেকে সেনেকে ছাৰ আগৰ দিনৰ গৰম বন্ধ আৰু এতিয়া দিনৰ গৰম বন্ধৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে আগৰ দিনৰ গৰম বন্ধত ধাৰণা আছিল মানুহৰ এনেকুৱা ধৰণৰ বোলে একমাহ গৰম বন্ধ দিব চুলি তুলি ধুনীয়াকে বাতি কাটন দি মামা ঘৰত ফুৰিবলৈ যাম কিন্তু আজিকালি ধাৰণাটো একেবাৰে সলনি হৈ পৰিল আজিকালি গৰম বন্ধ মানে হুপাই হোমৱৰ্কৰ কৰ্তব্য ইংৰাজীৰ এসোপা অসমীয়াৰ এসোপা সমাজ বিজ্ঞানৰ এসোপা বিজ্ঞানৰ এসোপা হিন্দীৰ এসোপা হিষ্ট্ৰীৰ এসোপা মুঠতে গোটেই হুপাই হোমৱৰ্ক কৰিবলৈ দিয়ে এই গৰম বন্ধৰ দিনত ঘৰত অৱশ্যে কথাটো মিছা নহয় হয় ছাৰ তেনেহলে চৰকাৰে কৈ দিয়ক যে এই গৰম বন্ধৰ দিনকেইটাত আমি কৰবাত ফুৰিবলৈ যাম নে পঢ়ি থাকিম মানুহক অকণমান ৰিলেক্সো লাগে দিয়কচোন ইমান প্ৰেছাৰ কিয় দিয়ে তাকে পাই আচলতে কথাটো সঁচাও নহয় মিছাও নহয় আৰে তহঁতক কিমান দিন লাগিব নে সেইখিনি হোমৱৰ্ক কৰোঁতে ছাৰ এই কথাটো কৈ আপুনি শিক্ষকৰ দায়িত্বটো পালন কৰি দিলে আৰু ধন্যবাদ ছাৰ যি কি নহওক মুঠতে গাইছ আপোনালোকে কওক আগৰ দিনৰ হোমৱৰ্ক আৰু এতিয়া দিনৰ কি যে ওলাই যায় আগৰ দিনৰ গৰম বন্ধ আৰু এতিয়া দিনৰ গৰম বন্ধৰ মাজত কিবা পাৰ্থক্য আছে নে আমি কোৱা কিটা পাৰ্থক্য হয় নে যদি হয় ক'ব ইয়েছ কৈ দিব গাইছ ইয়েছ নট থেংক ইউ জানুৱাৰী ফেব্ৰুৱাৰী তো এয়াই আছিল আজিলে গৰম বন্ধৰ ওপৰত কোৱা গৰমৰ ওপৰত কোৱা গান তো তেনে যদি আমি সামৰি দিছো আৰু কিবা গান থাকিলে ক'ব সামৰি বাই